আচলতে জনতা আতংকিত হৈ আছে। এতিয়া সাধাৰণ অৱস্থালৈ ঘূৰি অহা নাই জনতা, কাৰণ জিলাখনৰ ৩ স্থানত, লখিমপুৰ চহৰৰ ৩ স্থানত বোমা সংস্থাপন কৰিছোঁ বুলি আলফাই যেতিয়া বিবৃতি প্ৰদান কৰিলে, তাৰ পাছতে দেখিবলৈ পোৱা গ'লে এক প্ৰকাৰে আতংকময় এটা পৰিৱেশৰ সূচনা হ'ল। স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী তাৎক্ষণিকভাৱে বাতিল কৰিব লগা হ'ল, কাৰণ স্বাধীনতা দিৱসৰ যিখন পেৰেড গ্ৰাউণ্ড আছিল, গ্ৰাউণ্ডৰ কাষতে থকা NSPC বৃহৎ নদীবান আন্দোলনৰ সময়ত NSPC যি এখন বাহন লখিমপুৰত আবদ্ধ হৈছিল, সেই পৰিত্যক্ত বাহনখনত এটা বোমা সংস্থাপন কৰা হৈছে বুলি বিবৃতিযোগে প্ৰকাশ হ'ল। আৰু তাৰ পাছত ASTC পুৰণা বাছ এখনত বোমা সংস্থাপন কৰিছে বুলি আলফা ফালৰ পৰা বিবৃতি আহিল। লালুকৰ IB সন্মুখত বোমা সংস্থাপন কৰিছে বুলি বিবৃতি আহিল। কিন্তু এই তিনিওটা স্থানত আৰক্ষীয়ে তালাচী চলালে। লালুকৰ IB ফ্ৰণ্টত এটা সন্দেহজনক IED আৰক্ষীৰ ফালৰ পৰা উদ্ধাৰ কৰিলে। কিন্তু ইয়াৰ বিপৰীতে লখিমপুৰৰ হাতীলুঙত, মই য'ত উপস্থিত আছোঁ, অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ কিছু নিলগত এই হাতীলুঙৰ সেই এখন আমি বাহন দেখুৱাইছোঁ, পৰিত্যক্ত বাহন, এটা গেৰেজ। আৰু সেই বাহনখনৰ এখন ট্ৰাক আছিল, সেই ট্ৰাকৰ যিটো ইঞ্জিন আছিল, ইঞ্জিনৰ সেই খোলা খিৰিকীয়েদি ভিতৰত এটা পলিথিনৰ বেগত এটা বোমা তেওঁলোকে সংস্থাপন কৰিছিল। আৰু এয়া 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, অহৰহ ব্যস্ত হৈ থকা এটা পথ। এই পথেদি অসংখ্য যান বাহন অহা যোৱা কৰি থাকে। আৰু কাষতে সেই বাহনখনত, অৰ্থাৎ পৰিত্যক্ত বাহনখনত বোমা সংস্থাপন কৰিছিল। IED সন্দেহজনক IED আছিল। আৰু আৰক্ষী অধীক্ষকক নিজে ইয়ালৈ আহি, মিহিৰজিৎ গায়ন নিজে ইয়ালৈ আহি সেইটো উদ্ধাৰ কৰিছিল। আৰু খন্তেক আগতে তেওঁলোকে আৰক্ষীয়ে নিজে ইয়াতে সেইটো নিষ্ক্ৰিয় কৰি থৈ যোৱা পৰিলক্ষিত হৈছে। আৰু ভিতৰত বেটেৰী সংযোগ কৰা আছে, কিছু বিস্ফোৰক পাউডাৰ ওলাইছে। এটা মগত, অৰ্থাৎ ষ্টীলৰ এটা মগত ওপৰ আৰু তলমূৰা কৰি তেওঁলোকে ওপৰ অংশ তলৰ অংশ বুলি প্ৰিণ্টেড পেপাৰত লিখি এনেধৰণে ইয়াতে তেওঁলোকে এইটো সংস্থাপন কৰিছিল। আৰু ইয়াৰ পাছত দ্বিতীয়টো উদ্ধাৰ হৈছে লালুকৰ IB, অৰ্থাৎ যিটো আৱৰ্ত ভৱন আছে তাৰ সন্মুখত উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু ASTC বাছ ষ্টেণ্ডৰ যিখন পুৰণা বাছ আছিলে, সেই বাছত উদ্ধাৰ হোৱা নাই।